শৰ্মাৰ বিৰুদ্ধে এবাৰ এক ভয়ংকৰ অভিযোগ উত্থাপন হৈছে উল্লেখ্য যে বাতৰি প্ৰচাৰক লৈ এবাৰ সাংবাদিকক মৃত্যুৰ ভাবুকি দিছে হিতেশ দেৱশৰ্মাই বজালিৰ সাংবাদিক ৰাণা ডেকাক জীৱন নাশৰ ভাবুকি দিয়াৰ অভিযোগ উত্থাপন হৈছে কেৱল মাত্ৰ সাংবাদিক ৰাণা ডেকাকেই নহয় ৰাণা ডেকাৰ 8 বছৰীয়া সন্তানকো জীৱন নাশৰ ভাবুকি দিছে এবাৰ প্ৰাক্তন এনআৰচিৰ সমন্বয়ক হিতেশ দেৱশৰ্মাই জনাইছে মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ এনআৰচিৰ প্ৰাক্তন সমন্বয়ক হিতেশ দেৱশৰ্মাৰ বিৰুদ্ধে এবাৰ ভয়ংকৰ অভিযোগ বাতৰি প্ৰচাৰক লৈ সাংবাদিকক মৃত্যুৰ ভাবুকি দিছে এবাৰ হিতেশ দেৱশৰ্মাই বজালিৰ সাংবাদিক ৰাণা ডেকাক জীৱন নাশৰ ভাবুকি দিয়াৰ এতিয়া অভিযোগ উত্থাপন হৈছে এটা গুৰুত্বপূৰ্ণ খবৰ জনাইছো এই মুহূৰ্তত এটা ঘটনাক লৈ ফোন যোগে ৰাণা ডেকাক ভাবুকি দিছে হিতেশ দেৱশৰ্মাই যদি গাড়ী এখনে পিছফালৰ পৰা খুন্দা মাৰি যায় তুমি কাক অভিযোগ দিবা এনেদৰে ফোন যোগে ভাবুকি দিয়া হৈছে তোমাৰ 8 বছৰীয়া সন্তানটোৰ যদি কিবা হয় তুমি কাক অভিযোগ কৰিবা এনেদৰে এতিয়া সাংবাদিক ৰাণা ডেকাক ফোন যোগে ভাবুকি দিছে 4 ঘণ্টা তোমালোকক মই সময় দিলো বাতৰিটো ভুল বুলি তোমালোকে ক্ষমা বিচাৰা এনেদৰে এতিয়া পাঠশালাৰ সাংবাদিকক ভাবুকি দিছে এনআৰচিৰ প্ৰাক্তন সমন্বয়ক হিতেশ দেৱশৰ্মাই বাক্সা কাৰাগাৰৰ সন্মুখত আৰক্ষী বিষয়া গীতাৰ্থ দেৱশৰ্মাই লাঠিচাৰ্জ কৰাৰ ঘটনাক লৈ ভাবুকি পুত্ৰৰ বাতৰিক লৈ সাংবাদিকক এতিয়া চৰম ভাবুকি দিছে হিতেশ দেৱশৰ্মাই এটা গুৰুত্বপূৰ্ণ খবৰ জনাইছো আৰক্ষী বিষয়া গীতাৰ্থ দেৱশৰ্মাৰ বিৰুদ্ধে এটা অভিযোগ উত্থাপন হৈছিল অভিযোগ মতে বাক্সাৰ ঘটনাত ইন্ধন যোগাইছিল আৰক্ষী বিষয়া গীতাৰ্থ দেৱশৰ্মাই আৰু তাৰ পাছতে এনআৰচিৰ প্ৰাক্তন সমন্বয়ক হিতেশ দেৱশৰ্মাৰ বিৰুদ্ধে এতিয়া ভয়ংকৰ অভিযোগ উত্থাপন হৈছে সাংবাদিক ৰাণা ডেকাক বাতৰি প্ৰচাৰক লৈ এতিয়া জীৱন নাশৰ ভাবুকি দিয়াৰ অভিযোগ উত্থাপন হৈছে সাংবাদিকক মৃত্যুৰ ভাবুকি দিছে ফোন যোগে বজালিৰ সাংবাদিক ৰাণা ডেকাক জীৱন নাশৰ ভাবুকি দিয়াৰ অভিযোগ উত্থাপন হৈছে এতিয়া এনআৰচিৰ প্ৰাক্তন সমন্বয়ক হিতেশ দেৱশৰ্মাৰ বিৰুদ্ধে আৰু ঘটনাক লৈ ফোন যোগে ৰাণা ডেকাক ভাবুকি দিছে হিতেশ দেৱশৰ্মাই যদি গাড়ী এখনে পিছফালৰ পৰা খুন্দা মাৰি যায় তেনেহলে তুমি কাক অভিযোগ দিবা ফোন যোগে এনেদৰে ৰাণা ডেকাক ভাবুকি দিছে হিতেশ দেৱশৰ্মাই তাৰ লগতে সন্তানক ভাবুকি দিছে যে তোমাৰ 8 বছৰীয়া সন্তানটোৰ যদি কিবা হয় তেনেহলে তুমি কাক অভিযোগ দিবা 4 ঘণ্টা তোমালোকক মই সময় দিছো এনেদৰে এতিয়া সাংবাদিকক ভাবুকি দিছে হিতেশ দেৱশৰ্মাই আৰু 4 ঘণ্টাৰ ভিতৰত বাতৰিটো ভুল বুলি তোমালোকে ক্ষমা বিচাৰা এনেদৰে এতিয়া সাংবাদিকক জীৱন নাশৰ ভাবুকি দিছে এনআৰচিৰ প্ৰাক্তন সমন্বয়ক হিতেশ দেৱশৰ্মাই আৰু এই সন্দৰ্ভত এটা ফোন ৰেকৰ্ডিং আছে ফোন প্ৰথমে আপোনালোকক ফোন ৰেকৰ্ডিংটো শুনাই লৈছো ক্ৰিমিনেলি মই কলো কাৰণ মই কোনো মেছেজ দিগদাৰিত পৰি আছা ৰাণা তুমি দিগদাৰিত পৰি আছা এটা চোৱা তুমি এইবোৰ কথা কৈ আছা তো এটা তোমাক হঠাৎ তুমি ৰাস্তাৰে গৈ আছা পাছৰ পৰা গাড়ী এখনে তোমাক খুন্দা মাৰি পেলাই হা তোমাক মেজৰ ইনজুৰি কৰি থৈ গ'ল তোমাৰ কিবা হাত থাকিব নেকি কাক কমপ্লেইন কৰিবা তোমাৰ বাচ্চাটো 8 বছৰীয়া ক'বাত কিবা এটা প্ৰব্লেম হ'ল হয় তেতিয়া তুমি কাক কমপ্লেইন কৰিবা মোক কিয় কৈছে এনেকে কথা মই কৈ আছো ৰবা ৰাণা মইতো ইমান বোকা নহয় যে বুৰ্বক নহয় না তো তোমালোকৰ সব এক্টিভিটিটো মইতো চাই মই এফেক্টেড আই এম এফেক্টেড সেইকাৰণে মই চাইছো নহলে ঘণ্টা কত কিমান নিউজ ওলাই থাকে মই ক'বাত মানে খবৰ ল'ব যাম নেকি মই এফেক্টেড মোৰ ল'ৰা এফেক্টেড হয় আৰু তোমাৰ সবখিনি ইনফৰমেশ্যন পুলিচৰ হাতত আছে না পুলিচে পাব কেতিয়াবা একশ্যন হ'ব তুমি ৰৈ থাকা বস্তুটো এই কথা তো তুমি এইটো কথা নহয় যে তুমি যা তা কৰি পেলাই মানে সাৰি যাবা মইতো সেইটো হ'ব নোৱাৰে না এই ৰাণা শুনা মই কিমান বছৰ চাকৰি কৰিলো বহুত মানুহ দেখিলো তো হয় যে কোনে কি এক্টিভিটি কৰে মই এইটো জানো কিন্তু আপুনি মই তোমাক ডাইৰেক্টলি মই কৈ আছো ইউ আৰ ইনভলভ ইন দ্য ইনচিডেণ্ট তুমি পাব্লিকক ইনচাইট কৰাটো ইনভলভ আছা আৰু তুমি এই ভিডিঅ' মৰ্ফিং কৰি পেলাই পুলিচৰ এগেইনষ্টে এডমিনিষ্ট্ৰেটৰ এগেইনষ্টে চৰকাৰৰ এগেইনষ্টে নিউজ কৰাটো ইউৰ ইনভলভমেণ্ট ইজ দেয়াৰ
মই কি চৰকাৰৰ এগেইনষ্টে মই কি কৰিলো নিউজ তাতে? নাই চৰকাৰৰ এগেইনষ্টে বহুত কথা ক'ব পাৰে, ন' প্ৰব্লেম, কিন্তু কথাটো হ'ল গণ্ডগোলীয়া ইনফৰমেশ্যন লৈ পেলাই কৰাটো গণ্ডগোল। মোৰ চবচে বেয়া লাগিল 8 বছৰীয়া ল'ৰা এটা আছে গাড়ী খুন্দে মাৰি থৈ যাব বুলি কৈ কথাটোত মোৰ ভাল লগা নাই। না ভাল নালাগিবই না, কাৰণ কি হ'ল মোৰ ল'ৰাই ল এণ্ড অৰ্ডাৰ মেইনটেইন কৰিবলৈ লাঠিচাৰ্জ কৰিলে, শিল ল'লে মানুহৰ ওপৰত, সেইটোক তোমালোকে কি নিউজ কৰিলা? আৰে কাৰোবাৰ ওপৰত তোমালোকে একিউজ কৰি পেলাই মানে গোটেই নিউজত পাব্লিক হেৰিত এৰি দিবা হা, সেইটো তোমালোকৰ একো দোষ নাই না। মই তোমাক ক'লো না বস্তুটো বিভিন্ন ধৰণৰ ঘটনা হ'ব পাৰে, এতিয়া মই তোমাক কৈ দিলো। তোমালোকে যেনেকে কৰি আছা যে মানে উই আৰ ফ্ৰী, চব কাম কৰিব পাৰো, সেইটো নহয়। সত্যত থাকিলে মই তোমাক একো নকলো হয়, সত্যত নাই তোমালোক। আচ্ছা আপুনি এটা কাম কৰিব নেকি, বেয়া নাপায় যদি? বেয়া পাবলৈ একো নাই, কোৱা। মই 2 মিনিট গাড়ী বাইকৰ ওপৰতে আছো, আপুনি কল বেক কৰিব, মই নামি লওঁ। নাই কোনো কথা নাই, এতিয়া কোৱা, যি ক'ব লগা আছে এতিয়া কোৱা। বাইকখন নমাই লওঁ, মই সাইডত প্ৰেছ কৰিম। তোমাৰ লগত কথা নাপাতো, মই কি কথা পাতিব লগা আছে? মই কৰিছো, মই ক'বলগীয়া কৰিলো মই তোমাক যে তুমি আৰু তোমালোকে দুইটাই মই কৈছো তোমালোকে গণ্ডগোল কাম কৰিছা, গণ্ডগোলীয়া কাম কৰিছা। এই তোমালোকে প্ৰেছত থাকিলে যিটো মানে সতৰ্ক থাকিব লাগে, সেই সতৰ্ক তোমালোকৰ নাই। 3-4জন ৰিপৰ্টাৰ আছিলে, 3-4জন 10জন যিয়ে নহওক না, NKTV না তুমি? NKTVতো মই NKTV হয়, NKTV লৈ পেলাই গোটেইখিনি যিখিনি কৰিছে এইটো একো ভাল কাম কৰা নাই। ভিডিঅ' মৰ্ফ কৰিব গৈছা তোমালোকে, মৰ্ফিং ইজ ক্ৰিমিনেল। যিটো কৰা হৈছে মৰ্ফিং ইজ ক্ৰিমিনেল। তোমালোকে লাইভ ভিডিঅ' কৰা আপত্তি নাই, তোমালোকে নৰ্মেল ভিডিঅ' দেখুওৱা আপত্তি নাই, দুটা ভিডিঅ' মিক্স কৰি পেলাই মৰ্ফ কৰি পেলাই তোমালোকে দুটা ভিডিঅ' কোনে মিক্স কৰিব? কিয় কৰিব? কোনে কৰিব এইটো? এই কৰিছে, মোৰ হাতত আছে না প্ৰমাণ। তোমালোকৰ যিখিনি ব্ৰডকাষ্ট হৈছে সেইটোতো মোৰ লগতো ৰেকৰ্ডিং হৈছে না। কিন্তু সেই বস্তুটো কোনে কৰিব? সেই বস্তুটো আপোনাৰ তোমালোকে কৰিছা, এজ এ হ'ল NKTV টিমে কৰিছা আৰু ইউ আৰ ইনভলভ। তোমালোকে তোমাৰ বাকীখিনি পুলিচৰ ইনফৰমেশ্যনটো মোৰ আছে, মই সেইখিনি গোটেইখিনি তোমাক নকওঁ, কোৱাত দৰকাৰ নাই। মই কথা হ'ল তোমাক জাষ্ট মই ৱাৰ্ণিং দিলো, ইউ আৰ ইন ডেঞ্জাৰ। যদি তুমি তোমাৰ হাতত, মই কৈছো নহয়, এতিয়া কেইটা বাজিলে? এতিয়া বাজিলে 1:30 বাজিছে হা, তোমাৰ হাতত 4 ঘণ্টা সময় আছে। ইউ কাৰেক্ট ইউৰ চেল্ফ, কাৰণ মোৰ ল'ৰা কালি তাতে চাৰ্জ দি গুচি আহিব, তাৰ আগতে গৈ পেলাই তুমি মাফ খোজা আৰু গোটেইখিনি ডিক্লেয়াৰ কৰা কি গণ্ডগোল হৈছে। তোমাৰ হাতত 4 ঘণ্টা আছে, বছ। মই একো কৰিব নোৱাৰো, তুমি যি কৰা কৰিবা। মই তোমাক কলো যে গোটেই বস্তুটো ইনচিডেণ্ট যে ভুল ৰিপৰ্টিং হৈছিলে, ভুলকে প্ৰজেক্ট হৈছে, তুমি স্বীকাৰ কৰা গৈ পেলাই। মই কেনেকে কৰিম? মইতো কৰা নাই নহয়। নকৰা নাই, বাকীখিনি তোমাৰ হাতত, না। চাওক ছাৰ, আমাৰ 4জন ৰিপৰ্টাৰ আছিলে না, 4জন ৰিপৰ্টাৰ 5জনৰ তুমি নিজক ডিফেণ্ড কৰিব নালাগে। মই চিনাকি কাৰণে মই তোমাক ফোন কৰিলো, নহলে তোমাক মই মানে আল্টু ফাল্টু ক'বাৰ ৰিপৰ্টাৰ মই ফোন নকৰিলো হয়। তোমাক কলো যে তোমালোকে ভুল কাম কৰিছা, কাৰোবাক মানে ক্ৰিমিনেলি হেৰি কৰিছা, মানে এছাল্ট কৰিছা, আৰু ইয়াৰ ফল তোমালোকে ভুগিবা। মই জাষ্ট কলো যদি কাৰেকশ্যন নকৰা, কাৰেকশ্যনৰ পাৰ্টটো তোমালোকৰ ওপৰত। মই কলো, কাৰণ মই কোনো মেছেজ